নমস্কাৰ প্ৰিয় দৰ্শকসকল, জানুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এবাৰ 2026 বৰ্ষৰ প্ৰথমটো মাহ অৰ্থাৎ জানুৱাৰী মাহত আপোনাৰ ৰাশিৰ ওপৰত কোনটো ক্ষেত্ৰত শুভ ফল আহিবলগীয়া আছে, লগতে কি কি দিশত আপোনাৰ এবাৰ নতুন বছৰৰ আৰম্ভণিতে পৰিৱৰ্তন লক্ষ্য কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে ভালদৰে জানিব পাৰিব। কাৰণ 2026 বৰ্ষৰ প্ৰথমটো মাহতে মঙ্গল গ্ৰহৰ দৰে প্ৰবল পৰাক্ৰমী গ্ৰহই উচ্চ অৱস্থাত ৰাশি পৰিৱৰ্তন কৰিব। গতিকে ৰাশিচক্ৰত এক বিশেষ শুভ পৰিৱৰ্তন দেখা পোৱা গৈছে। আজি আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ কৰ্ম, ব্যৱসায়, পাৰিবাৰিক ক্ষেত্ৰ, আৰ্থিক স্থিতি, শিক্ষা আদি সকলো দিশই সামৰি 2026 বৰ্ষৰ প্ৰথমটো মাহ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। এইবাৰ জানুৱাৰী মাহত বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যস্থানত চতুৰ্গ্ৰহী ৰাজযোগৰ সৃষ্টি হ'ব। গতিকে বছৰটোৰ আৰম্ভণিৰ প্ৰথমটো মাহতে যিহেতু আপোনাৰ ভাগ্যস্থানত ভালেকেইটা গ্ৰহৰ প্ৰৱেশ হ'ব গৈ আছে, গতিকে আপোনাৰ বাবে এই মাহটো অতিকে লাভদায়ক মাহ হিচাপত পৰিগণিত হ'ব। বিশেষকৈ 11 জানুৱাৰীত শুক্ৰ গ্ৰহ আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব। তাৰপিছত 12 জানুৱাৰীত বুধ গ্ৰহ আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব। 15 জানুৱাৰীত মঙ্গল আৰু ৰবি এই দুয়োটা গ্ৰহ আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব। গতিকে লক্ষ্য কৰিব আপুনি এইবাৰ জানুৱাৰী মাহতে আপোনাৰ ভাগ্যৰ উন্নতিদায়ক সময় হিচাপত সেইখিনি সময়ৰ পিছৰ সময়খিনি পৰিগণিত হ'ব। বিশেষকৈ মঙ্গল গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ দ্বাদশ আৰু সপ্তম পতি, গতিকে দ্বাদশ আৰু সপ্তম পতি হিচাপে এইবাৰ প্ৰথমটো মাহতে আপোনাৰ ভাগ্যস্থানত প্ৰৱেশ কৰাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ প্ৰিয়জনৰ ভাগ্যত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনৰ ছাপোৰ্টত কাম কৰাৰ চেষ্টা কৰক। নিশ্চয় সকলো কামত উন্নতি প্ৰগতিয়ে দেখা দিব। আৰু যদি বিবাহিত নহয় তেতিয়াহ'লে আপোনাৰ যদি কোনোবা প্ৰিয়জন আছে তেতিয়াহ'লে সেই প্ৰিয়জনৰ সমৰ্থনত যদি আপুনি কাম কৰে তেতিয়াহ'লে নিশ্চয় সেই কাম বনবোৰে আপোনাক সহায় কৰা দেখা যাব। অৱশ্যে অকণমান মঙ্গল গ্ৰহই কিছু খৰচ পাতি এই মাহটোত বঢ়াব। গতিকে মাজে সময়ে হয়তো খৰচ আপুনি কৰিবলগীয়া হ'ব পাৰে। তথাপি আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিত মঙ্গল গ্ৰহই বহুখিনি সহায় কৰিব। আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ উন্নতি প্ৰগতি হোৱা দেখা যাব। যিসকল ব্যক্তিয়ে উচ্চ শিক্ষা লৈ আছে তেওঁলোকৰ উচ্চ শিক্ষাত মনোবল বাঢ়িব, সাহস বৃদ্ধি পাব, পঢ়া শুনা কৰিবলৈ ইচ্ছা শক্তি কিছু বৃদ্ধি পাব। অৱশ্যে কম সময়ৰ ভিতৰত এই ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনাত কিছু সুফল লাভ কৰা দেখা যাব, যিসকলে উচ্চ শিক্ষা লৈ আছে। লগতে ভ্ৰমণ যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। এই জানুৱাৰী মাহৰ ভিতৰতে আপোনাৰ যাত্ৰা ভ্ৰমণ কিছু হৈ থাকিব। ইয়াৰ উপৰিও আপোনাৰ ভাতৃ ভগ্নীৰ সমৰ্থন, ভাতৃ ভগ্নীৰ ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনাও এই জানুৱাৰী মাহত প্ৰবল দেখা পোৱা গৈছে। কাৰণ মঙ্গল গ্ৰহ হৈছে ভাতৃ ভগ্নীৰ কাৰক গ্ৰহ, আৰু কাৰক গ্ৰহৰ দৃষ্টি যেতিয়া কাৰক স্থানত পৰে, অৰ্থাৎ তৃতীয় স্থানত যিহেতু দৃষ্টি পৰিছে, গতিকে আপোনাৰ ভাতৃ ভগ্নীয়ে আপোনাক বহুখিনি সমৰ্থন কৰিব। য'তেই নাযাওক কিয় আপুনি যদি সমৰ্থন বিচাৰে নিশ্চয় লাভ কৰিব। লগতে চতুৰ্থ স্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে ঘৰত ভূমি সম্পত্তি বৃদ্ধিৰ যোগো লৈ আনিব। কাৰণ মঙ্গল গ্ৰহই মাটি বাৰী এইবোৰ বৃদ্ধি কৰে। সম্পত্তি বৃদ্ধিৰ যোগ এই জানুৱাৰী মাহত মঙ্গল গ্ৰহই লৈ আনিব। লগতে বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব। বহু বন্ধুৰ সৈতে এই মাহত মিত্ৰতা সংযোগ হোৱা দেখা যাব। গতিকে মঙ্গল গ্ৰহৰ স্থিতি জানুৱাৰী মাহটোত আপোনাৰ বাবে অতিকে শুভদায়ক দেখা পোৱা গৈছে। একেদৰে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহৰ স্থিতিও যিহেতু ভাগ্যস্থানত হ'ব গৈ আছে, গতিকে
যিহেতু আপোনাৰ বাবে অতি বিশিষ্ট কাৰক গ্ৰহ শুক্ৰ গ্ৰহ, গতিকে সেই শুক্ৰ গ্ৰহৰ ভাগ্যস্থানত স্থিতি হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যত উন্নতি প্ৰগতিৰ যোগ শুক্ৰ গ্ৰহয়ো লৈ আনিব। বিশেষকৈ শুক্ৰ গ্ৰহ হৈছে ধন সম্পত্তি ঐশ্বৰ্যৰ কাৰক গ্ৰহ, গতিকে শুক্ৰ গ্ৰহে আপোনাৰ ধন সম্পত্তি ঐশ্বৰ্য বিভূতি এইবোৰ বৃদ্ধি কৰি তুলিব। লগতে সৌন্দৰ্যতা বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে, কাৰণ শুক্ৰ গ্ৰহ হৈছে সৌন্দৰ্যৰ কাৰক গ্ৰহ। আৰু আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰ যোগো শুক্ৰ গ্ৰহই লৈ আনিব। লগতে অৱশ্যে আপোনাৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক হয়তো মিছলীয়া কথা ক'ব পাৰে, গতিকে সেই ক্ষেত্ৰত কিছু অকণমান সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে। আপোনাৰ ৰোগ ব্যাধিবোৰো বহুখিনি কমিব। শুক্ৰ গ্ৰহে আপোনাৰ ৰোগ ব্যাধিবোৰো কিছু কম কৰোৱা দেখা যাব। আৰু শুক্ৰ গ্ৰহই আপোনাক উচ্চ শিক্ষাতো কিবা সুখবৰ দিয়াৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে যদি আপুনি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱে আপোনাৰ শিক্ষাত এক পৰিৱৰ্তনদায়ক খবৰ দিয়াও দেখা যাব। লগতে বুধ গ্ৰহও যিহেতু আপোনাৰ ভাগ্যস্থানত আছে, বুধ আৰু ৰবি বুধাদিত্য ৰাজযোগো আপোনাৰ ভাগ্যস্থানত এইবাৰ জানুৱাৰী মাহৰ ভিতৰতে দেখা পোৱা গৈছে। গতিকে এই বুধাদিত্য ৰাজযোগে আপোনাৰ পঢ়া শুনাটো সুফল দিব। আপোনাৰ বুদ্ধি পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বাকী ক্ষেত্ৰতে হওক আপোনাৰ বুদ্ধিৰ সদুপয়োগ হ'ব। গতিকে লক্ষ্য কৰিব আপোনাৰ প্ৰতিটো দিশত প্ৰতিটো ক্ষেত্ৰত গ্ৰহস্থিতিবোৰ এই জানুৱাৰী মাহত অনুকূল দেখা পোৱা গৈছে, কাৰণ বিশেষকৈ বুধ মঙল ৰবি শুক্ৰ এই চাৰিটা গ্ৰহ যিহেতু মাহে মাহে ৰাশি পৰিৱৰ্তন কৰি থাকে, গতিকে এই মাহত আপোনাৰ বাবে এক শুভ স্থানত চাৰিওটা গ্ৰহ আছে আৰু এই চাৰিওটা গ্ৰহৰ শুভ প্ৰভাৱে আপোনাক নিশ্চয় এই মাহটোত শুভ ফল প্ৰদান কৰিব। বুধ গ্ৰহই প্ৰথম আপোনাৰ বাণী কিছু প্ৰভাৱশালী কৰি তুলিব। আপুনি যি কথাই নকওক কিয় সেই কথাবোৰ সমাজত সকলোৱে মানি চলিব, সমাজত মান সন্মান প্ৰতিষ্ঠা আপুনি লাভ কৰিব। লগতে আপোনাৰ ঘৰতো সন্মান বৃদ্ধি পাব। ঘৰত আপুনি সকলো ব্যক্তিৰ মাজত এক বিশেষ ব্যক্তি যেন অনুভৱ কৰিব পাৰিব। লগতে যিহেতু পিতৃকাৰক গ্ৰহ ৰবি আপোনাৰ ভাগ্যস্থানত আছে, পিতৃৰ স্থানত আছে, গতিকে পিতৃৰ স্বাস্থ্য পাতিত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। পিতৃৰ বিভিন্ন ক্ষেত্ৰত উন্নতি আহিব। আপোনাৰ ভাগ্যৰে পিতৃৰ ভাল খবৰ অহাৰ সম্ভাৱনাও এই জানুৱাৰী মাহৰ ভিতৰতে দেখা পোৱা গৈছে। লগতে চৰকাৰী ক্ষেত্ৰতো যদি আপুনি কিবা প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে এই মাহটোৰ পৰাই প্ৰস্তুতি চলাওক, কাৰণ অনাগত মাহত আপোনাৰ চৰকাৰী ক্ষেত্ৰতো এক পৰিৱৰ্তন পৰিলক্ষিত হ'ব। গতিকে যেতিয়াই আপোনাৰ ৰাশিত সেই শিক্ষাৰ লগতে আপোনাৰ কৰ্মটো পৰিৱৰ্তন আহিব ধৰিব, তেতিয়া আমি ভিডিঅ'ৰ জৰিয়তে পুনৰ আপোনালোকক জনাম কেতিয়া আপোনাৰ কৰ্মত সেই পৰিৱৰ্তন কোনটো মাহত আহিব। গতিকে সেই বিষয়ে জানিবলৈ আমাৰ ভিডিঅ'সমূহ সদায় আপোনালোকে চাই থাকিব। লগতে যিহেতু প্ৰতিটো দিশত 2026 বৰ্ষৰ প্ৰথমটো মাহ বৃষ-ৰাশিৰ ব্যক্তিসকলৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আশীষ কৰিছোঁ আপোনাৰ দিনবোৰ যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।